জন আশীৰ্বাদ যাত্ৰা ইতিমধ্যে চলি আছে আৰু জন আশীৰ্বাদ যাত্ৰা আজি অন্তিমটো দিন যেহেতু পাঠশালা নগৰৰ পৰা যে জন আশীৰ্বাদ যাত্ৰা আৰম্ভ হৈছিলে আৰু এই মুহূৰ্তত মই টিহু সমষ্টিৰ অন্তৰ্গত কৈঠালকুছিত উপস্থিত আছো আৰু এই মুহূৰ্তত দেখিছে হৰিভেঙাৰ ওচৰৰে কৈঠালকুছি হৰিভেঙাত এই মুহূৰ্তত দেখিছে লোকসকল ওলাই আহিছে আৰু মুখ্যমন্ত্ৰী কিছু সময় পিছতে ইয়াত আহি উপস্থিত হ'বহি আৰু মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনাব বা আশীৰ্বাদ জনাবৰ বাবে এনেদৰে ফুল লৈ হাতত ফুল অথবা গামোচা লৈ এনেদৰে সাজু হোৱা দেখিবলৈ পোৱা গৈছে আৰু মুখ্যমন্ত্ৰীগৰাকী আগমন হোৱাৰ লগে লগে এনেদৰে আদৰণি জনোৱা হ'ব তাৰ বাবে পূজা কৰা হ'ব তাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি চলোৱা হোৱা দেখিবলৈ পোৱা গৈছে আমি যিসকল মহিলা আছে তেওঁলোকৰ সৈতে কথা পাতিম বাইদেউ আপোনালোকে ইয়াৰে হয় হাৰিভাঙাৰে বিজেপি দিনৰ উন্নয়ন হৈছে বুলি কৈছে কেনেকুৱা ধৰণৰ উন্নয়ন দেখিছে আৰু মুখ্যমন্ত্ৰীগৰাকী আপোনালোকৰ এই টিহু সমষ্টিত আহি উপস্থিত হৈছে ইয়াতকৈ আনন্দৰ বিষয় হ'ব নোৱাৰে এই বিষয়টো আমাৰ বহুতেই আনন্দ আৰু মুখ্যমন্ত্ৰী যিমান কাম কৰিছে এতিয়ালৈকে সিমান কাম কিজানি আগতে কোনেও কৰা নাই আৰু আমাৰ ইয়াত বিজেপিৰ বহুত উন্নতিৰ ৰাস্তা পথ আদি সকলো উন্নতিৰ ফালে যোৱাটো আমি নিজ চকুতে দেখিছো আমি এতিয়া বিজেপিৰ কাৰণে বহুত লাগি আছো গতিকে বিজেপি সদায় জয় জয় ময় হৈ থাকিব গতিকে হেমন্ত বিশ্ব শৰ্মা ছাৰ বহুত উন্নতিৰ ফালে যাই আছে গতিকে আৰু ঊৰ্ধলৈ যাই থাকিবলৈ মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো ধন্যবাদ জ্ঞাপন কৰিছো মোৰ সতীৰ্থ কৈলাশে ইয়াৰ বাকী পৰিৱেশসমূহ দেখাব কৈলাশ লোকে লোকাৰণ্য হৈ পৰিছে কিন্তু আজি টিহু সমষ্টিয়ে হওক বা বজালী সমষ্টিয়ে হওক নিশ্চিতভাৱে চাওক যেহেতু নলবাৰীৰ আচলতে টিহুৰ পৰা বৰ্তমানে হাৰিভাঙা চকত আমি উপস্থিত আছো আৰু হাৰিভাঙা চকত দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকীক আদৰৰ বাবে বিশেষভাৱে আচলতে ব্যৱস্থা কৰিছে আৰু পুষ্পবৃষ্টিৰে আদৰণি জনোৱা হ'ব যাৰ বাবে সহযোগী আচলতে দেখাব আৰু এনেদৰে পুষ্পবৃষ্টিৰে আদৰণি জনোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীগৰাকীক এনেদৰে যথেষ্ট সংখ্যক দলীয় সমৰ্থক কাৰ্যকৰ্তা আহি ইয়াত ভিৰ কৰিছে আৰু ইয়াৰ পৰা পোনে পোনে কৈঠালকুছি লৈ যাব কৈঠালকুছিৰ লগতে বিভিন্ন প্ৰান্তৰত আচলতে যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে সাধাৰণ ৰাইজক উদ্দেশ্যে হয়তো ভাষণ প্ৰদান কৰিব তাৰ পৰৱৰ্তী সময়ছোৱাতে নলবাৰীত উপস্থিত হ'ব আৰু নলবাৰীত যি খাৰজাৰা আশ্ৰম আছে খাৰজাৰা আশ্ৰমৰ পৰা আশীষ ল'ব খাৰজাৰা আশ্ৰমত আশীষ লোৱাৰ পিছতে যি নলবাৰী সমষ্টিৰ আচলতে জন আশীৰ্বাদ যাত্ৰাটো আৰম্ভ হ'ব আৰু বৰ্তমান মুহূৰ্তত যিহেতু টিহু সমষ্টিৰ জন আশীৰ্বাদ যাত্ৰাত কাৰ্যসূচীত উপস্থিত আছো আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কিছু মুহূৰ্তৰ পিছতে আহি ইয়াত উপস্থিত হ'ব মই যথেষ্ট লোক আছে কথা পাতিবলৈ যত্ন কৰিম আপোনাৰ ওচৰলৈ আহিছোঁ মুখ্যমন্ত্ৰীক আদৰৰ বাবে আপোনালোকে হাতত ফুল লৈ ৰৈ আছে কি ক'ব কেতিয়া আহিছে আমি আহিছো 10টা বজাতে আহিছো আমি মামাক লগ পাবৰ কাৰণে আহিছো আমি আমাক ইতাৰ মামাই আমাক ৰাস্তা ঘাট দিয়ে আৰু ভাল পাইছো আমি আৰু মামাই টিহু পোৱা বুলি কৈছে আৰু কেতিয়া আহিছে 10টা বজাত আহিছো আমি মুখ্যমন্ত্ৰীক লগ পাবলৈ আহিছো আপোনালোকৰ ইয়াৰে আজি মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ যাত্ৰা যাব কি বৰ্তমান কেনে লাগি আছে ভাল লাগছে ভাল লাগছে আৰু দেখিব বিচাৰিছো যে সৰু আচলতে কণ ল'ৰা ছোৱালী সকলো আহিছে কি নাম তোমাৰ নমস্কাৰ মনাসী ইয়াজিতি আলৈ মামাক চাবলৈ আহিছা মামাক চাব আহিছা আগতে দেখিছেনে নাই কেতিয়াৰ পৰা ৰৈ আছা ইয়াতে অলপ দেৰি হ'ল নিশ্চিতভাৱে আৰু সহযোগে দেখাব আৰু এনেদৰে আচলতে দলীয় সমৰ্থকসকলে ৰৈ থকা পৰিলক্ষিত হৈছে আৰু মহিলাসকল আহিছে চৰকাৰ মামাক চাবা আমি লাইনত আছো গামোচা লৈ আছো ফুল লৈ হাতত আছো নিশ্চয় সত্যভাৱে গীতৰ কলিৰে আপোনালোকে এনেদৰে মামাক আদৰণি জনাব বৰ্তমান মুহূৰ্তত যিহেতু আপুনি ইয়াত ৰৈ আছে ফুল লৈ আছে হাতত গামোচা লৈ আছে মামাক দিবলৈ আহিছে কেতিয়াৰ পৰা ৰৈ আছে ইয়াতে বহুত পৰা আমি 1টা বজাতে আহিছো ঘৰৰ পৰা ভাগৰ লাগিছে নে নাই লাগেনে মুখ্যমন্ত্ৰীক ভাগৰ লাগে তেখেতক চালে আমাৰ শান্তি পাম আৰু তেখেতে ৰাইজক উন্নতি কৰক সকলোকে হেৰি কৰক মানে চাকৰি বাকৰি দিয়ক বেকাৰ বিলাকক আমি সেইখিনি কামনা কৰিছো ইয়াত আপোনালোকে কিবা পাইছে নে নাই ইয়াত আমি বৰ্তমান পোৱা নাই পানী বটল পাইছো নিশ্চিতভাৱে আৰু যিটো যথেষ্ট সমৰ্থকসকল আছে আৰু তেখেতসকলে এনেদৰে হাতত ফুল লৈ মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনোৱাৰ উদ্দেশ্যে আহিছে আৰু বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে কিছু মুহূৰ্তৰ পিছতে জন আশীৰ্বাদ যাত্ৰা কৰি এই স্থানত উপস্থিত হ'ব হাৰিভাঙাৰ আপোনালোকে কেতিয়াৰ পৰা ৰৈ আছে আৰু কি আমি প্ৰায় 1:30মান বজাৰ পৰা আমি ইয়াতে ৰৈ আছো আমি হেমন্ত ছাৰক মানে মামাক আমি চোৱাৰ বাবে ৰৈ আছো আৰু আমি মাখি বাহাত অহা কথা আছিল আহি পোৱা নাই গতিকে আমি আমাৰ মাখি গোটেইখিনিয়ে আমাৰ ইয়াতে জুম হৈ আছে চোৱাৰ বাবে আৰু আমি হেমন্ত মামাকে বিচাৰো আমি মন্ত্ৰী হিচাপে আকৌ বিচাৰো মুখ্যমন্ত্ৰী হিচাপে বিচাৰো আজি যিহেতু আপোনালোকে ৰৈ আছে কেতিয়াৰ পৰা ৰৈছে ভাগৰ লাগিছে নেকি ভাগৰ লগা নাই ফূৰ্তি লাগি আছে আহিব এনেকৈ আমি ফূৰ্তি লাগি আছে ঘৰৰ পৰা আহিছে আমি প্ৰায় 1:30 বজাত আহিছো আমাৰ ওচৰতে ঘৰ
মুখ্যমন্ত্ৰী কাষৰে পৰা আজি দেখা পাব আগতে পাইছে আমাৰ আগতে পোৱা নাই আমি যদিও আমি আঁচনি ল'বলৈ গৈছিলোঁ কিন্তু আমি দেখা নাছিলোঁ আৰু ওচৰৰ পৰা বহুত ভিৰ আমি পোৱা নাই আমি অৰুণোদয় পোৱা নাই 10,000টো পাইছোঁ আৰু 10,000টো পাইছে 10,000 পাইছোঁ। নিশ্চিতভাৱে বিভিন্ন আঁচনি লাভ কৰিছে সকলোৱে উৎফুল্লিত হৈ থকা দেখিবলৈ আপোনাৰ ওচৰলৈ আহিছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে আহিব আপোনালোকে ইতিমধ্যে উৎফুল্লিত হৈ আছে হাঁহি দেখিবলৈ পোৱা গৈছে মুখত ভাল লাগছে আজি ছাৰ আহাই ভাল লাগিছে ভাল লাগিছে নিশ্চিতভাৱে উল্লেখ কৰিম যে যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে কিছু মুহূৰ্তৰ পিছতে নলবাৰীৰ যি হাৰিভাঙাৰ এই স্থানত উপস্থিত হ'ব আৰু যাক লৈ দেখিবলৈ পোৱা গৈছে যে হাৰিভাঙাৰ এই অঞ্চলটোত বৰ্তমান মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এই যি দলীয় সমৰ্থক আৰু ৰাইজ আহি ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু উল্লেখ কৰিব বিচাৰিম যে নলবাৰীৰ জিলাৰ যি আজি টিহু সমষ্টি আৰু যি নলবাৰী সমষ্টিত মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰাৰ যিটো প্ৰথম পৰ্যায়ৰ সেই সামৰণি হৈ দিব আৰু তাক লৈ নলবাৰীৰ যিটো যথেষ্ট বিভিন্ন প্ৰান্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে জন আশীৰ্বাদ যাত্ৰা সাধাৰণ ৰাইজক উদ্দেশ্যে ভাষণ প্ৰদান কৰিব আৰু নলবাৰীতো দেখিবলৈ পোৱা গৈছে উখল মাখল পৰিৱেশ উল্লেখ কৰিব বিচাৰিছোঁ যে প্ৰতিগৰাকী সমৰ্থকে আচলতে দুগুণ উৎসাহেৰে ৰৈ থকা দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ প্ৰিয় নেতাগৰাকীক চোৱাৰ উদ্দেশ্যে হাতত ফুল লৈ থকা দেখিবলৈ পোৱা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ